কৰি ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছো। তো হেল্ল' নমস্কাৰ, কুমৰক চুদুং লগতে কলুম্বাই কি খবৰ? মোৰ খবৰ ভালে আছে। তো এনেকৈতো মই ৰাতি ভিডিঅ' ইমান নিদিওঁ, কিন্তু আজিকালি দিবলগীয়া হৈছে। পটকখিনি ইনফৰ্মেশ্যন আহি যায়। তো জাষ্ট আহিছোঁগৈ ফিল্ডৰ পৰা, অলপ ৰানিং কৰি লগতে ভলীবল খেলিলোঁ। গোটেই গাত গৰম লাগি আছে, আপোনালোকে হয়তো মোক দেখিছে, এইবিলাক গৰমতি আছে। বহি আছিলোঁ, কিন্তু জাষ্ট মই ইনষ্টাগ্ৰামটো খুলিলোঁ, ইমান কমেণ্ট লগতে ইমান মেছেজ আহিছে নহয় অসম পুলিচৰ বিষয়ে। বোলে কোনোবাই কৈছে বোলে, মই বৰ্তমানলৈকে ভিডিঅ' চোৱা নাই, কোনে কৈছে মই নাজানো বাৰু, এতিয়ালৈকে গম পোৱা নাই। বোলে ছেপ্টেম্বৰ মাহত হ'ব বুলি কৈছে ইণ্টাৰভিউ। সঁচানে মিছা আজিৰ ভিডিঅ'তে ক'ব চেষ্টা কৰিম। এইটো কাৰণে সম্পূৰ্ণকৈ চাব সঁচাকৈ হ'ব নেকি ছেপ্টেম্বৰ মাহত অসম পুলিচৰ ইণ্টাৰভিউ। তো বৰ্তমান আপোনালোকে হয়তো গমেই পাই যেন ইলেকশ্যনৰ সময় হয়, এইটো কাৰণে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী য'তে ত'তে গৈ পিনি ইলেকশ্যনৰ কাৰণে ৰেলী কৰি আছে, ভাষণ দি আছে। তো তাতে কৈছে বোলে যে অসম পুলিচৰ ইণ্টাৰভিউ ছেপ্টেম্বৰ মাহত হ'ব বুলি কৈছে। তো এইটো কাৰণে মই চেক কৰিছিলোঁগৈ, একদম চিধা কৰি, যেতিয়া আপোনালোকে মোক মেছেজটো ক'লে নাই, মোৰো ভয় লাগিছিলে। মই এইটো কাৰণে গৈ পিনি চেক আউট কৰিলোঁগৈ অসম পুলিচৰ অফিচিয়েল ছাইট, লগতে এনেকৈ কৈছে নেকি, লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অফিচিয়েল ইউটিউব চেনেলটো চেক কৰিলোঁগৈ, সঁচাকৈ ইয়াৰ বিষয়ে কিবা কৈছে নেকি। তো তাতে মই চোৱা অনুসৰি আপোনালোকৰ যোনটো উত্তৰটো মই পাই গ'লোঁ, যোনটো আপোনালোকে কৈছিলে যে ছেপ্টেম্বৰ মাহত ইণ্টাৰভিউ হ'ব বুলি অসম পুলিচৰ। আপোনালোকক জনাই দিম সঁচাকৈ ছেপ্টেম্বৰ মাহত হ'ব নেকি। তো এইটো জনাৰ আগতে এটা লাইক এটা কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো মই টাৰ্গেট কৰিছোঁ আপোনালোকে 500টা লাইক কৰি দিব। ইমান লাইক চাই ইম্পৰ্টেণ্ট নহয়, কিন্তু হ'লেও মই কৈছোঁ আৰু আপোনালোকে কৰি দিয়ে, এইটো কাৰণে ভাল লাগে। আৰু আপোনালোকে মোক Q&A ভিডিঅ' কৈছিলে, এনেকৈ প্ৰশ্ন মোক বহুতে সুধিছিলে, আপোনালোকৰ ৰিপ্লাই মই অলৰেডি দিলোঁগৈ, ভিডিঅ' আপলোড কৰিলোঁ, আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব। অলপ আগতে মই ভিডিঅ' দিলোঁ, প্ৰায় 14 মিনিটৰ হৈছে ভিডিঅ'টো, অলপ দীঘল হ'ল। আপোনালোকৰ যিমানখিনি প্ৰশ্ন সুধিছিলে নহয়, ৰিপ্লাই দি দিলোঁ, আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব। তো আহিছোঁ মেইন টপিকলৈ, যে সঁচাকৈ ইণ্টাৰভিউ হ'ব নেকি ছেপ্টেম্বৰ মাহত। তো ছেপ্টেম্বৰ মাহত ইণ্টাৰভিউটো অসম পুলিচৰ নহয়, আপোনালোকৰ ADR যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ভেকেঞ্চি আছিলে নাই, প্ৰায় 15,000 আছিলে, তেওঁলোকৰে হ'ব। অসম পুলিচৰ ইণ্টাৰভিউ জুলাই মাহতে হ'ব, আৰু শিক্ষা বিভাগৰো জুলাই মাহতে হ'ব, এইটো অফিচিয়েলি কোৱা হৈছে। লগতে ভেকেঞ্চি বাঢ়িবগৈ। আপোনালোকে হয়তো ভিডিঅ' চাইছে, মোক বহুজনে সুধি আছে, দাদা নিউকে এপ্লাই হ'ব নেকি। তো নিউকেতো এপ্লাই হোৱাটো মই বৰ্তমানলৈকে গম পোৱা নাই, যদিহে গম পাওঁ নিশ্চয় কৈ দিম। আৰু কমাণ্ডৰ ভেকেঞ্চি বাঢ়িবগৈ, এইটো কাৰণে আপোনালোকে ভালকৈ ৰানিং কৰক, ভালকৈ প্ৰিপেৰেশ্যন কৰক। নাই ক'লেও 2000 যদি কমাণ্ডৰ ভেকেঞ্চি হৈ যায় নাই, আমাৰ কাৰণে বহুত ভাল হ'ব। এইটো বৰ্তমানটো বহুত কম, 164 আছে। 164ৰ কাৰণে কিমানখিনি কেণ্ডিডেটে ইণ্টাৰভিউ দিব গমেই পায়, আপোনালোকে কোৱাৰ প্ৰয়োজন নাই। আৰু কমাণ্ডোটো মেইন ভাল লগাৰ কাৰণটো হৈছে পৰীক্ষাটো নাই, আমাৰ কাৰণে পৰীক্ষা নাথাকিলে ভালেই হয়, কাৰণ আমি পঢ়াত ইমান ভাল লোৱা নহয়, এইটো কাৰণে কৈছোঁ। তো এতিয়া আহিছোঁ CM ছাৰে কি কৈছিলে, আপোনালোকৰ ভিডিঅ'টো লগাই দিছোঁ। সঁচাকৈ ছেপ্টেম্বৰ মাহত হ'ব নেকি। তো ছেপ্টেম্বৰ মাহত নহয়, আপোনালোকক বাৰে বাৰে কৈছোঁ, ছেপ্টেম্বৰ মাহত নহয়, আপোনালোকৰ ইণ্টাৰভিউ হ'ব জুলাই মাহতে। যোনটো ADR তাৰ পৰীক্ষাটোৱেই আপোনালোকৰ কিবাত হ'বগৈ ছেপ্টেম্বৰত। অসম পুলিচৰ ইণ্টাৰভিউটো জুলাই মাহতে হ'ব। এতিয়া আপোনালোকৰ ভিডিঅ' ক্লিপটো লগাই দিছোঁ। যেতিয়া 2.5 বছৰ আগতে অসমত ইলেকশ্যন হৈছিলে, তেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ আহে, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব। আজি আপোনালোকে দেখিলে যে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলোঁ। এতিয়া আমি কি সিদ্ধান্ত লৈছোঁ যে 1 লাখ চাকৰি আগত দিলোঁ, এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিম। আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে। পুলিচৰ ইণ্টাৰভিউ হ'ব জুলাইত, শিক্ষকৰ ইণ্টাৰভিউ হ'ব জুলাইত, চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত। অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছোঁ।